নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ফেব্ৰুৱাৰী। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 15,000 টকা প্ৰদান কৰিলে। এতিয়া চেক কৰক আপোনালোকৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত 15,000 টকা পালেনে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 9,000 টকা প্ৰদান কৰিব। কিন্তু কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ 22 কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? যদি আপুনি কৰা নাই, চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিব। ৰেচন কাৰ্ড থাকিলে নতুনকৈ আপোনাৰ একাউণ্টত সোমাব 1,000 টকা প্ৰতি মাহতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰনিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰী সকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ত পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন আৰু ইয়াৰে 2.37 নিযুত আবেদনকাৰে 3-step ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছিল। আৰু এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক চৰকাৰে 15,000 টকা প্ৰদান কৰিছে। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। আপোনাৰ একাউণ্টত 15,000 টকা পালেনে? কিয়নো চৰকাৰৰ ফালৰ পৰা এই টকা প্ৰদান কৰা হৈছে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনি। হয়, আপুনি PM বিশ্বকৰ্মা আঁচনি যদি আবেদন কৰিছিল, নিশ্চয় আপোনালোকে দেখা পাইছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 15,000 টকা প্ৰদান কৰিলে। আপোনাৰ একাউণ্টত এই টকা পালেনে? কিয়নো আপোনালোকে নিশ্চয় দেখা পাইছে 125.34 কোটি টকাৰ মূল্যৰ টকা প্ৰদান কৰা হৈছে আপোনালোকৰ বেংক একাউণ্ট। যিসকলে আপোনাৰ একাউণ্টত টকাটো পোৱা নাই, সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে DBT লিংক কৰিব লাগিব। DBT লিংক নকৰা হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা জমা নহয়। যিসকলে ভাবিছে নতুনকৈ PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াই কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM ইউৰ ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী যোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নোপোৱা সকলক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যিসকলে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল ব্যক্তিৰ বাবে পুনৰ চৰকাৰৰ ফালৰ পৰা জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰিব। 13 মাৰ্চৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে আৰম্ভ কৰা হ'ব জৰীপ কাৰ্য প্ৰক্ৰিয়া। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰত। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা দিয়েই চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ জৰীপ কাৰ্য আৰম্ভ কৰিব। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অনুমোদন জনাইছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱা সকলে এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাহ শ্ৰমিকক মাটি পট্টা প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী ঘৰ প্ৰদান কৰিব। যিসকলে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 22 কিস্তিক লৈ আহি গৈছে বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 কিস্তিৰ ধনৰাশি। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে ধনৰাশি। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব EKYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। ফৰ্মৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি ধন পাবনে। প্ৰথমতে আপুনি যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছত আপুনি ক্লিক কৰক আৰু আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি চাব পাৰিব আপোনাৰ নাম। কৃষকৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ অন 526 যদি কিবা অসুবিধা হয় নিশ্চয় সবিশেষ জানিব পাৰিব এইটো নম্বৰত কল কৰি।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহুৰ খৰচৰ চিন্তা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ খৰচৰ টকা প্ৰদান কৰিব লাখ লাখ মহিলাক চৰকাৰে দিব ৯,০০০ টকা সাজু হওক বিহুৰ বজাৰ কৰিবলৈ 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৯,০০০ টকা বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব ধনৰাশি অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বিহুৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা ৯,০০০ টকা প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে শীঘ্ৰে ডিবিটি লিংক কৰিব লাগিব যিসকল হিতাধিকাৰীয়ে ডিবিটি লিংক কৰা নাই আজিয়ে বেংকত গৈ ডিবিটি লিংক কৰক যিসকলে ডিবিটি আগতীয়াকৈ লিংক কৰাই ৰাখিছে সেইসকলৰ লিংক কৰিব নালাগে কিনকৈ ডিবিটি লিংক কৰিব আধাৰ কাৰ্ড বেংক একাউণ্ট লগতে পান কাৰ্ড লৈ আজি আপুনি বেংকত গৈ যোগাযোগ কৰক নিশ্চয় বেংকৰ পৰা আপোনাক ডিবিটি লিংক কৰাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে অসমকে ধৰি বহুকেইখন ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট অসম মেঘালয় অৰুণাচল ছিকিমতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহাৰ লগতে হ'ব বজ্ৰপাত অসমতো সলনি হৈছে বতৰ আজি ৰাজ্যৰ কেইবাটাও প্ৰান্তত গোমা বতৰ আৰু ধূলি ধুমুহা আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান কেনেকুৱা পৰিস্থিতি কমেণ্ট কৰি জনাই দিয়ক ধুবুৰী আৰু নামনি অসমত প্ৰচণ্ড ধূলি আৰু ধুমুহা দেখা দিছে উজনি অসমত নিশালৈকে হ'ব পাৰে ধুমুহা আৰু বৰষুণ নিশা অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি সকলোৱে সাৱধান হওক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বেদখলকাৰীৰ হাতত মাত্ৰ এটা সপ্তাহ নিৰ্বাচনৰ পূৰ্বে আকৌ ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ ঘৰে ঘৰে জাননী জাৰি বন বিভাগৰ এই সপ্তাহৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ চৰকাৰী ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডোজাৰ একশ্যন 59টা পৰিয়াললৈ জাননী জাৰি প্ৰশাসনৰ গোলাঘাটৰ নেগেৰী বিলত চলিব উচ্ছেদ অভিযান সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একশ্যন মোডত বন বিভাগ নিৰ্বাচনৰ পূৰ্বে আকৌ ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূপেন বৰাৰ কাম কি ভূপেন বৰাৰ বিৰুদ্ধে কেইবাটাও বিষয়ত মন্তব্য কৰিছে কি কাম কৰি ইমান সম্পত্তি গোটাইছে ভূপেন বৰাই চাকৰি নকৰা ব্যৱসায় নকৰা ভূপেন বৰাই ইমান টকা কেনেকৈ হ'ল ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মুখখন আৰু কাপোৰ জোৰাত টকা কুটি আছে ভূপেন বৰাই আমি কথা কৈ নাখাওঁ আমি কাম কৰি খাওঁ ভূপেন বৰাৰ চেহেৰা বেয়া হোৱাৰ দিনাই ব্যৱসায় ফ্লপ হৈ যাব কিন্তু আমাৰ ব্যৱসায় ফ্লপ নহয় আমি কৰি খোৱা মানুহ খবৰ বৰ্ষী প্ৰকাশ ঘটিব নিৰ্বাচনত বিপৰীয়াৰ পৰা এজনৰ মানুহ ভূপেন বৰাই নিব নোৱাৰে ভূপেন বৰাক থকা সৰকা ঘনিষ্ঠ বন্ধু ৰাম ভূঞাৰ হয় ভূপেন বৰাৰ কাম কি এনেকুৱাকৈ ভূপেন বৰাৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে ৰাম ভূঞাই ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10টা সমষ্টিত ৰাজ্যৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থীত্বৰ তালিকা হয় আজি ৰাজ্যৰ দলৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা 40ৰ পৰা 45টা সমষ্টিত প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিছিল অখিল গগৈয়ে আৰু শিৱসাগৰত অখিল গগৈ দিছপুৰত ৰমেন বৰঠাকুৰ ক'ত কাক কিয় হ'ব ইয়াক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিয়াত শ্বেৰমান আলী আহমেদ পূব গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডল ডিমত থৈৰ্য কবৰ আৰু নাওবৈচাত হৰিকান্ত দাস বৰচলাত অলোকনাথ আৰু দলগাঁৱত আজিজুৰ ৰহমানক দিয়া হ'ব প্ৰাৰ্থিত্ব শিশুবৰগাঁৱত দুলাল বৰুৱা আৰু মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰীক দিয়া হ'ব ঠিঙত ৰাজ্য দলৰ সম্ভাৱ্য প্ৰাৰ্থী মেহবুব মুখতাৰ আৰু মানহত অঞ্জুন তালুকদাৰে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা কেৱল এয়াই নহয় অলগাপুৰ কাটলিচেৰাত জহিৰুল উদ্দিন লস্কৰক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিনামূলীয়া আঁচনি দিয়া চৰকাৰক কঠোৰ সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ ঋণত বুৰ গৈ থকা পিছতে চৰকাৰে বিলাইছে বিনামূলীয়া আঁচনিৰ টকা লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি ঘোষণা কৰিবলৈ কিন্তু ইয়াৰ পিছত অত্যাধিক কৰৰ বোজা জনতাৰ ওপৰত পৰিব চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈও সংস্থাপন দিয়ক বিনামূলীয়া ধন বা সামগ্ৰীয়ে দেশৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাব যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰোঁতে ৰাষ্ট্ৰৰ কৰ্তব্য CJI
সূর্যকান্ত বিচাৰপীঠে চৰকাৰক কৰিলে কঠোৰ সমালোচনা তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানীৰ গোচৰৰ শুনানিত এই প্ৰশ্ন মুখ্য ন্যায়াধীশৰ নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি হয় এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে যিটো প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজযোগ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক শেষ কৰিব খোজাসকল নিজেই শেষ হৈ যাব বিজেপি RSSক হুংকাৰ আৰশাদ মাদানীৰ RSSৰ প্ৰধান মোহন ভাগৱতক প্ৰত্যুত্তৰ জমিয়ত উলামা হিন্দৰ মুৰব্বীগৰাকীৰ গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব ধৰ্ম অবিহনে জীয়াই নাথাকে মুছলমানসকল 20 কোটি মুছলমানক গড় বাপচি কৰাৰ হুংকাৰ দিছিল মোহন ভাগৱতে আৰু মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে মাদানী যিসকল ধৰ্মৰ নামত হিংসা বিয়পাই তেওঁলোকক ধাৰ্মিক হ'ব নোৱাৰে আৰু ধৰ্ম নিৰপেক্ষতাহে দেশৰ শান্তি আৰু ভাতৃত্ববোধ আনিব মুছলমানক শেষ কৰিব খোজাসকল নিজেই শেষ হৈ যাব বিজেপি RSSক হুংকাৰ আৰশাদ মাদানীৰ হয় আৰশাদ মাদানীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'